নমস্কাৰ আন্তৰিক স্বাগতম জনাইছোঁ ফেক্টৰীৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকে ইতিমধ্যে গমে পাইছে যে জিটি আৰু পিজিটিৰ কাৰণে অসমত যি টেট কাম ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া চলি আছে তাৰে সিলেবাছত চেঞ্জ হোৱাৰ কাৰণে আমাৰ সিলেবাছত যিটো মেথছ বিষয়টো আগতে নাছিল তাতে মেথছ বিষয়টো এড কৰিছে আৰু তাৰ পৰা 15টাকৈ কুৱেশ্যন আমাৰ পৰীক্ষাৰ কুৱেশ্যন পেপাৰত এড হ'ব বুলি কৈছে তো সেই অফিচিয়েল নটিফিকেশ্যনখন অহাৰ পাছতে শিক্ষাৰ্থীসকলে কিছু সংখ্যক শিক্ষাৰ্থীয়ে মানে হাইকোৰ্টত কেছ কৰে আৰু সেইখিনি কথা আপোনালোকে গমে পায় সেই কেছৰ যি শুনানি আছিল যোৱাকালি শুনানিত কোৱা হৈছে আমাৰ এক্সাম মিনিমাম 15 দিনলৈকে পিছুৱা হ'ব আমাৰ আগৰ যেটো এক্সাম ডেট আছিল হেতু আছিল 29 ডিসেম্বৰ আপোনালোকে সকলে গমে পায় আমি এডমিট কাৰ্ড লৈকে ডাউনলোড কৰা হৈ গৈছিল কিন্তু এতিয়া কথাটো হ'ল যে এক্সাম তো পিছুৱাই গল কিমান দিনলৈকে পিছাব নেক্সট এক্সাম ডেটটো কেতিয়া হ'ব আমি কোনেও গম নাপাও আৰু এতিয়ালৈকে অফিচিয়েল বৰ্ডৰ পৰা ৰিক্ৰুটমেণ্ট বৰ্ডৰ পৰা সেকেন্ডাৰী এডুকেশ্যনৰ পৰা একো অফিচিয়েল নটিফিকেশ্যন আমাক দিয়া হোৱা নাই যে এক্সাম কিমান দিনলৈকে পিছুৱাব তো বহুতো শিক্ষাৰ্থীয়ে হয়তো হতাশাত ভুগিব যে এক্সামটো কেতিয়া হ'ব নেক্সট ডেট কেতিয়া আহিব আমাৰ এক্সাম হ'ব না নহ'ব তো সেইবিলাক মোৰ মতে আপোনালোকে সেইবিলাক নয় বেছি ভাবি নাথাকে কাৰণ আপোনালোকে গমে পায় মুখ্যমন্ত্ৰীয়ে কৈছে যে আমাৰ যেটো 10 মে আপোনালোকৰ এপইন্টমেন্ট দিব তো মোৰ মতে খুব কম সময়ৰ ভিতৰতে আপোনালোকে অফিচিয়েল নটিফিকেশ্যন পাব যে আপোনালোকৰ এক্সাম কেতিয়া হ'ব আৰু নেক্সট ডেটটো হয়তো সাগে ডাইৰেক্ট পাই যাব এইখিনি কথা আপোনালোকে ভাবি নাথাকে মোৰ মতে আপোনালোকে যিখিনি পঢ়িছে যিমানখিনি ভালকে পঢ়ক আৰু ৰিভিজন দিয়ক যেটো বিষয়ত আপোনালোকে অলপ দুৰ্বল সেই বিষয়টোত আপোনালোকে বেছিকৈ গুৰুত্ব দিয়ক মক টেষ্ট দিয়ক আপোনালোকে মানে নিজক মানে ভালকে প্ৰিপেয়াৰ কৰক আপোনালোকে এটা অপৰচুনিটি পাইছে বেহত ব্যৱহাৰ কৰক আপোনালোকে হতাশা অফিচিয়েল নটিফিকেশ্যন দিওতে বেছি দেৰি নকৰে কিয়নো আপোনালোকে গমে পায় যেহেতু এক্সামৰ ডেট ফিক্সড হৈ গৈছিল তো সেই কাৰণে মানে খুব কম সময়ৰ ভিতৰতে আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন পাব লগতে যেতিয়াই অফিচিয়েল নটিফিকেশ্যনখন আহে মই আপোনালোকক জনাবলৈ যত্ন কৰিম আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব